ডিব্ৰুগড় গ'লো ঘূৰি আহোঁতে বটা পালোঁ ঠাণ্ডা লাগিলে মই দিম নহয় প্লেট নিজে কৰিব পৰা মোবাইল নাচাবা চকু বেয়া হ'ব মাথাটো বেয়া হৈ যাব বোলো এনেকৈ বুলি ক'লে তো সি যে ডক্টৰক গুচি যোৱাৰ পিছত মোক মোবাইলটো দি দিলে তাৰপিছত তুমি মোবাইল নোচোৱা মই সুধিছোঁ তো কৈছে নাই নাচাওঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ কি খবৰ গাইজ আশা কৰিছোঁ সকলো ভালে আছে দীপ্তি কুনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এতিয়া ৰাতিপুৱা আপোনাৰ 8টা 8:30 মান হৈ গ'ল সময় নাই চোৱা মানে অনুমানত কৈছোঁ আৰু হাজবেণ্ড যিহেতু খাই মেলি গুচি গ'ল আজি জানেনে আজি নতুন চৌকাতে খানা পিনা বনালোঁ আৰু এইফালে মায়ে বাছি থৈছে অমিতাৰ ফুল যি দুপৰীয়া বনামগৈ তো এই আমাৰ চনব এটা হৈ উঠি গ'ল খেলি মেলি এতিয়া পূৰা খেলি আছে মস্তিকে কালি ডিব্ৰুগড় গ'লো ঘূৰি আহোঁতে বটা পালোঁ ঠাণ্ডা লাগিলে তো সেইকাৰণে মাতো গুচি গৈছে মোৰ তো বলক চাই থাকক ভিডিঅ'টি তো আজি ব্লগটি আৰম্ভ কৰিছোঁ আৰু এতিয়া মই চকুক গাখীৰ অলপ খাব দিওঁ কাৰণ শুই উঠিছে তেতিয়া ৰুটি খালে বাপেকৰ লগত কিন্তু চৰিয়ে থাকে নহয় আকৌ ইটো লাগে সিটো লাগেগৈ তো গাখীৰ লগতে চকু মিল্ক দিম এইটো অংগনবাদী ফালৰ পৰা দিছে যে খুৱাবলৈ শিশুবিলাকক তো চকু ধুনীয়াকৈ খাই মিঠাও থাকে এনেই চেৰি তেনি মই একো নিদিওঁ গাখীৰ দিয়া খুলি দিম মই দিম নহয় প্লেট নিজে কৰিব পৰা এতিয়া খোলা তোমাৰ সেই সৰু কাপত খাব নালাগে এইটো কাপত নাখায় এইটো কাপত খেলুহে কৰে দেইছো না তোমাৰ এই ফেভৰেট কাপত খাম দেই আমি বা ঢাকনো খুলি ললা 5টা 40 নহয় হৈ যাব ইমান বিস্কুট নাখায় হৈ যাব কেইটামান লৈছে ইয়াত লৈছে 3টা হৈ যাব ব'লা মোবাইল চাব লাগে নে নালাগে কি হয় মোবাইল চালে কিটো হায়া হয় চকুত ব'লা আইতাক বেজি দিবা তুমি খাই লোৱা পিছত বেজি দিবা আইতাক ব'লা ব'লা খাই ল'বা ব'লা পিছত খেলিবা আইতাৰ লগত আহা চোনা আইতাক বেজি দি দিলে ব'লা মানে অলপ আগত চকুক শুনিলে কেনেকুৱা ক'লে সেই মোবাইলৰ বিষয়ে একচুৱেলি কি হ'ল তাক আমি সদায় কওঁ মোবাইল চাব নালাগে মোবাইল নাচাবা বুলি তো কালি মই মাক লৈ যিহেতু ডিব্ৰুগড় গ'লোঁ তো মাক কি হ'ল হস্পিটেলত মানে আমি চবেই গৈছিলোঁ হাজবেণ্ডো গৈছিলে তো হাজবেণ্ডৰ মাক লৈ মানে ভিতৰলৈ গুচি গ'ল MRI কৰিবলৈ তাৰপিছত আমাকতো সোমাব নিদিয়ে কাৰণ হস্পিটেল হয় পেচেণ্ট বেছি আছে তো সেইকাৰণে আমি বাহিৰত বহি আছিলোঁ গছৰ গুৰিত বহুত ধুনীয়া বহাৰো ব্যৱস্থা আছিলে তো বহি আছিলে তো মই এই দিগদাৰ কৰি থকাৰ কাৰণে অকণমান সময়ৰ কাৰণে মই মোবাইল দি দিলোঁ তো সেইটো সময়ত খোৱা টাইম হৈছিলে 2টামান বাজিছিলে তো ডক্টৰসকল এনেকুৱা খাবলৈ ওলাই যায় ন তো গৈ থাকোঁতে এজনে মানে মোক ৰখি পিনি ক'লে মোবাইল চোৱাটো বহুত বেয়া কথা হৈছে নহয় চকুক ক'লে বহুত বেয়া কথা হৈছে চকু মোবাইল নাচাবা চকু বেয়া হ'ব মাথাটো বেয়া হৈ যাব বোলো এনেকৈ বুলি ক'লে তো সি যে ডক্টৰক গুচি যোৱাৰ পিছত মোক মোবাইলটো দি দিলে তাৰপিছত তুমি মোবাইল নোচোৱা মই সুধিছোঁ তো কৈছে নাই নাচাওঁ তো কি হয় ইয়াত মই এটা কথা ক'ব বিচাৰোঁ ল'ৰা ছোৱালীবিলাক মাক বাপেকতকৈ বেছি বেলেগৰ কথা শুনে যদি কিছুমান কথা যদি আপোনালোকে কৈ যদি ভাগৰি যায় নুশুনিছে তাত খং কৰিবলৈ একো নাই যে দেখিব বেলেগৰ কথা যদি শুনে বা যিজন তাৰ প্ৰিয় যাৰ নেকি কথা সি সকলো মানে তেখেতৰ হতুৱাই কথাবিলাক কোৱাব লাগে তো কালি মই এইটো এটা বহুত ডাঙৰ এটা শিক্ষা এটা পালোঁ মানে মোক অকণমান ক'লে আৰু ডক্টৰজনে যে মোবাইল এনেকৈ দিয়াটো আপোনাৰ ভাল হোৱা নাই সেইটো কথা কৈছিলে মোক তো সেয়াই কথাই গম পাইছেনে তো বলক ভিডিঅ'টো চাই থাকক একচুৱেলি কি হ'ল আজি যে মই কাম কৰিবলৈ মানুহ লগাই থৈছোঁ বাৰীত সেইদিনাখন আপোনালোকক দেখুৱাইছিলোঁ চফা কৰি থকা তো এতিয়া আপোনাৰ গোটেইখিনি চাং আছিলে চাংবিলাক উঠোৱা আছোঁ নতুনকৈ লগাম সেইবিলাক চাই থাকিব আছোঁ যাবা নেকি নোযোৱা যাবা যদি আহা মই চাইড কৰি দিম মানে এই মধুৰি গছজোপা কাটি দিলোঁ ফুলো হ'ল ফলো হ'ল খাই বৈ আজৰি হ'ল এই চেণ্ডেল খোল খালে ভালকৈ খোজকাঢ়া পৰি যাব নহ'লে লাহেকৈ দৌৰি নহয় এই গছ দুজোপাৰ পৰা মায়ে ছিঙিলে ফুলখিনি আমাৰ যে সঁচাকৈ চব অমিতা গছ মতাই গছ হ'লগৈ হাজবেণ্ডক কৈছোঁ আপুনি মতা মানুহটো ৰোৱাৰ কাৰণে মতা হ'ল বোলে এইফালে চাওক এইটোও মতা গছ সেইজোপা কি কেনেকৈ ফুটাই
বলা সেইটো নুফুটে এতিয়া অকণমান বুঢ়া হ'ব লাগিছিলে এইবিলাক আৰু মৰাপাত হৈ গৈছে চাওক এইবিলাক গোটেই মৰাপাত কোনফালে কাম কৰি আছে লগত মানুহ আহি নাচালে কামবিলাক ঢিলা ঢিলি কৰি থাকে মাটি খান্দি আছে ধুনীয়াকৈ চাফা কৰিলে এইবিলাক জ্বলাই দিম বুলি ভাবিছিলোঁ চব চপাই দিলে মই মাতিছিলোঁ হা অঁ এইবিলাক জ্বলাই ভালেই হ'ব খাৰো হ'ব এনেকুৱা দি থ'লেও গছবিলাকত খাৰ হয় হা মাটি খান্দিব লগাইছে কি কি তলি ওলালেহে গোটেই মাথাটো আইডিয়াবিলাক আহে কি কি কৰিব লাগে নকৰিব লাগে হালধিখিনি দেখুৱাই থলোঁ তেখেতে কৰি থাকিব একচুৱেলি মা ভোক লাগি আছে মানে দৰৱ খাইছে যে জুই জ্বলাবা ব'লা এতিয়া মা বনাম সৰুকেইডালো লৈ লওঁ মানে মাক ভোক লাগিছে মা কৈছে সোনকালে ভাত বনাই দিবিগৈ খাব কাৰণ দৰৱ টাইম টু টাইম খাবই লাগে এনেকুৱা লগত নাৰাখিলে নহ'ব জুই জ্বলোৱা দেখিলে যে ঘনে ঘনে দৌৰি যায় নাযাবা আকৌ মা নগ'লে দেই না মা নাথাকিলে যে তুমি অকলে জুই ওচৰত নাযাবা দেই জুই নালাগে হৈ যাব তাতে থাকিব দিয়া এতিয়া চাই থাক বলকটি দেখিছে দুষ্টখন মাৰি দিছে পিছফালৰ পৰা খুলি চাইছেনে গাইছ আজি যে চৌকাত দালি বনাইছোঁ কিমান দিনৰ মূৰত যে খাম এনেই গৰম দিনতো চৌকা ওচৰত বহিব মন নাযায় আৰু সেইখিনি সুবিধা নাছিলেতো যেতিয়াৰ পৰা এতিয়া চৌকা হ'লতো এতিয়াৰ পৰা আৰু এতিয়া ঠাণ্ডা দিন যিমান দিনলৈকে থাকে মানে খৰি শেষ নোহোৱালৈকে ভাবিছোঁ চৌকাতে খাম বুলি এতিয়া আৰু চুগু এতিয়া নতুন অভিজ্ঞতা হৈছে কাৰণ আগতো সৰু আছিলে ন যোৱা বছৰ চৌকাত বনাইছোঁ তেতিয়া সৰু আছিলে এইবাৰ ভালকৈ বুজি পাইছে জানিছে মোক সুধি আছে দালি থৈ পেলাই বগা বগা কি হয় আৰু কেলে উঠাই দিছা সুধি আছে পেলাই দিম মচুৰ দালিটো এনেইতো ফেন বেছিকৈ আহে উতলাই যিখিনি কুকাৰত বনালে গম পোৱা নাযায় যদি কেৰাহীত তেনেকৈ উতলাই বনায় তেতিয়াহ'লে গম পোৱা যায় নিদিবা খৰি চনা বেছি খৰি দিলে যে দালি ফৰি পৰি যাব দেই ওলাই দিয়া দেই গুড বয় চাই থাকক তেনে দালি হৈ গ'ল জানেনে চাইছেনে চাইডে চাইডে দালি লাগিছে সেইখন কেৰাহী অখালি তাতে এতিয়া ভাবিছোঁ এইখিনি ভাজি লওঁ ফুলখিনি হেঁপাহতে খাম মানে আজি বহুত দিনৰ মূৰত খাইছোঁ যোৱা বছৰ এনেকুৱা ঠাণ্ডা দিনতে খাইছিলোঁ আৰু এতিয়া আজি পিঁয়াজখিনি ভজা হৈ গ'ল মই ইয়াতে দিছোঁ ফুলখিনি প্ৰথমতে বইল কৰিম বুলি ভাবিলোঁ মইতো বইল কৰি পানীখিনি পেলাই দিওঁ কিন্তু মায়ে ক'লে অকল তিতা তিতা লাগিলে খালেও একো বেয়া নহ'ব বইল কৰিব নালাগে যেনেকৈ আছে তেনেকৈ বনাই দিয়া ইয়াতে নিমখ আৰু হালধি দি এনেকৈ এটা ঢাকন লগাই লগাই ভাজিম আৰু লাষ্টত কম জুইৰে কম হিটত ভাজিম বৰ সোৱাদ লগা গোন্ধ এটা আহি আছে আজি আমাৰ সকলোৱে পাতত ভাত খাইছে মাংস নহয় ভেজে আছে চব ভেজ দালি আছে এইফালে জলফাই চাটনি পাপড় এয়া অমিতা ফুলৰ ভাজি তাৰ হৈ গৈছে মানে খুৱাই কাৰণে এনেকৈ কৰে কি এইটো ডালিম খালি তোমাৰ নাক যে বৈ আছে ইমান নাচোন ন যেতিয়াৰ পৰা নানি আহিছে নানিয়ে চব কুছ নানি হেল্প কৰি দিম ওলাই দিম আইতা কাটিব দিয়া তাৰপিছত উলিয়াইবা দেই কেইটামান দিয়াছো না কেইটামান দিয়া কেইটামান ক'লো এটা মাত্ৰ সো গাইস মোৰ আজি ব্লগটি চাই আপোনালোকে কেনে পালে নিশ্চয় জনাব ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো প্ৰথমবাৰ চাইছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে ফেসবুক পেজত চাইছে মোৰ পেজটো ফলো কৰি ল'ব আজিলৈ ইমানতে সামৰণি মাৰিছো নেক্সট ব্লগত আকৌ লগ পাম বাই বাই এভৰিৱান